দেওবাৰ দিনটো এটা বন্ধ দিন হিচাপে আমি সকলোৱে জানো। কিন্তু এই দেওবাৰ দিনটো কিয় বন্ধ, কেতিয়াৰ পৰা বন্ধ হিচাপে আমি পালন কৰি আহিছোঁ, এই বিষয়ে কিন্তু বহু সংখ্যক লোকে নাজানে। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে দেওবাৰ দিনটো কিয় বন্ধ দিন হিচাপে আমি পালন কৰোঁ, কেতিয়াৰ পৰা পালন কৰি আহিছোঁ, এই বিষয়ে জানো আহকচোন। আমি সকলোৱে জানো বা দেখি আহিছোঁ যে দেওবাৰ দিনটোত সকলো কৰ্মচাৰী, অফিচ, স্কুল, কলেজ, চৰকাৰী বেচৰকাৰী যিকোনো কাম কাজ বন্ধ থাকে। কিন্তু কেতিয়াবা ভাবি চাইছেনে, কেৱল এই দেওবাৰ দিনটোতে কিয় বন্ধ দিন হিচাপে মনা যায়? অন্য এটা দিনটো মানি ল'ব পৰা গ'ল হয়। যেতিয়া ভাৰতত ব্ৰিটিছে শাসন কৰিছিল, সেই সময়ত সকলো কৰ্মচাৰীয়ে 7 দিনে কাম কৰিবলগীয়া হৈছিল। কোনো ছুটি নাছিল, কিন্তু ব্ৰিটিছসকলে দেওবাৰ দিনটোত গীৰ্জাৰ ঘৰত গৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু বাকী শ্ৰমিকসকলৰ বাবে তেনে কোনো নীতি নিয়ম নাছিল। সেই সময়ত শ্ৰী নাৰায়ণ মেঘা লখন্দে আছিল শ্ৰমিকসকলৰ নেতা। গতিকে তেওঁ শ্ৰমিকসকলৰ পক্ষে সপ্তাহত এটা ছুটি দিন হিচাপে বিচাৰি ব্ৰিটিছ চৰকাৰক সেই সময়ত আবেদন কৰিছিল যে প্ৰতিজন শ্ৰমিকৰে বা সকলোৱে সপ্তাহত এদিন ছুটিৰ প্ৰয়োজন। কিন্তু শ্ৰী নাৰায়ণৰ এই প্ৰস্তাৱ ব্ৰিটিছসকলে গ্ৰহণ নকৰিলে বা ব্ৰিটিছ চৰকাৰে গ্ৰহণ নকৰিলে। কিন্তু শ্ৰী নাৰায়ণে হাৰ মনা নাছিল। এই ক্ষেত্ৰত তেওঁ দৃঢ়তাৰে সংগ্ৰাম কৰি গ'ল। এনেদৰে 7 বছৰ সংগ্ৰাম কৰাৰ পাছত 1890 চনৰ 10 জুনৰ দিনা ব্ৰিটিছ চৰকাৰে সপ্তাহৰ দেওবাৰৰ দিনটো ছুটি হিচাপে ঘোষণা কৰিলে। ইয়াৰ আগত ইংলেণ্ডত 1844 চনত ইংৰাজৰ গভৰ্ণৰ জেনেৰেলে স্কুল যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে দেওবাৰ দিনটো ছুটি দিন হিচাপে ঘোষণা কৰিছিল। 1843 চনৰ পৰা ইংলেণ্ডৰ ইংৰাজীসকলেও দেওবাৰ দিনটো ছুটি দিন হিচাপে পালন কৰে। পাছত ভাৰতলৈও এই নিয়ম আহে। আনহাতে নীতি নিয়ম দিশত যদি চোৱা যায়, হিন্দু কেলেণ্ডাৰৰ মতে ৰবিবাৰ বা দেওবাৰৰ দিনটো সপ্তাহৰ প্ৰথম দিন হিচাপে ধৰা হয় আৰু এই দিনটোত সূৰ্য দেৱতা হিচাপে মনা যায়, নাইবা সূৰ্য দেৱতাক পূজা কৰিবৰ বাবে সেই দিনটো ছুটিৰ প্ৰয়োজন হৈছিল। আৰু সেই সময়ত ভাৰতত থকা হিন্দু শ্ৰমিকসকলেও এই হিন্দু ৰীতি নীতি মানিবৰ বাবে ৰবিবাৰ দিনটো বা দেওবাৰ দিনটো ছুটি হিচাপে পালন কৰিছিল। অন্যহাতে কিছুমান ইছলাম ৰাষ্ট্ৰত শুক্ৰবাৰৰ দিনটো ছুটি দিন হিচাপে পালন কৰা হৈছিল। কিন্তু প্ৰায়সমূহ দেশত দেওবাৰৰ দিনটোৱে ছুটি দিন হিচাপে পালন কৰা গৈছিল। কাৰণ খ্ৰীষ্টানসকলেও দেওবাৰ দিনটোতে গীৰ্জাঘৰত গৈ প্ৰাৰ্থনা কৰিছিল আৰু হিন্দুসকলেও সেই সূৰ্য দেৱতা ৰীতি নীতিৰে পালন কৰিবৰ বাবে ছুটি বিচাৰিছিল বা ছুটি লৈছিল। বন্ধুসকল, এতিয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে বা বুজিব পাৰিলে যে দেওবাৰ দিনটো ভাৰতত বা ভাৰতৰ বাসিন্দাসকলে কেতিয়াৰ পৰা ছুটি হিচাপে পালন কৰি আহিছে আৰু তাৰ বাবে সম্ভৱ হৈছিল। শ্ৰী নাৰায়ণ মেঘা লখন্দে আছিল শ্ৰমিকসকলৰ নেতা আৰু তেওঁৰ বাবে এই দেওবাৰ দিনটো ছুটি দিন হিচাপে সম্ভৱ হৈ উঠিছিল। 7 বছৰ সংগ্ৰাম কৰিছিল তেওঁ। 1890 চনৰ 10 জুনৰ দিনা ব্ৰিটিছ চৰকাৰে অনুমতি দিছিল সপ্তাহত দেওবাৰ দিনটো ছুটি হিচাপে। এনেধৰণৰ 100% সত্য তথ্য পাই যাবলৈ আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।